ও হাগ্ৰামা খুৰা এই হিমন্ত মামাই দেখোন আপোনাক আজিকালি কিবা কিবি নাম দি মাতি থাকে তাক মানে আপোনাক আমাৰ বোলে মামাই আপোনাক মৰমতে নিমকি বুলি মাতে হয়নে কি নিমকি মানে এই আপুনি বোলে ভিতৰত বেলেগ আৰু বোলে বাহিৰত বেলেগ আমাৰ মামা নিমকি আপুনি কি মই ভিতৰত যি আছে বাহিৰতো একো আছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিমকি এই দাদা আপুনি যে ইমান দম দি আছে কিয় এই মানুহবোৰে কৈ আছে কাৰণেহে কৈছো আপুনিনো ইমান খং কৰিব লাগে নে এই আপোনাৰ সমষ্টি হল বুলি আপুনি ইমান দম দিব লাগে নে এই মানুহজনৰ কম খং নহয় দেই বা আমাৰ মামাকে ক'ব লাগিব অ মামা এই মানুহজনলৈ চাওকচোন ইমান দম দি আছে এই মানুহটোৱে ও আমাৰ মামাও মানে সেই মানুহটোৰ পলি আহে ন এই মামা বুলি মানে এনেহে চিঞৰি থাকো আজিৰ পৰা মামা বুলি নামাতোৱে এই অসমৰ যে কিছুমান চৰকাৰী স্কুল একেবাৰে বেয়া হৈ গৈছে নহয় মামা এই স্কুলবোৰ ভাল বনাব লাগিছিলে নহয় কেতিয়া বনাব মিয়া কি মিয়া মই স্কুলৰ কথাই কৈছো এই স্কুলবোৰ ভাল বনাব লাগিছিলে এই মামা কি মিয়া কৈ আছে কি কথা কৈ আছো আপুনি কি মিয়া কৈ আছে এই চৰকাৰী স্কুলবোৰত যে কিছুমান চৰকাৰী স্কুলত এই ল'ৰা ছোৱালী ভালকে শিক্ষা নোপোৱা হৈছে মামা কি মিয়া কৈ আছে মই কৈ আছো কি আপুনি কৈ আছে কি মই কবলৈ গৈ আছো যে আমাৰ এই ল'ৰা ছোৱালীবোৰে এই চৰকাৰী স্কুলত ভালদৰে শিক্ষা নোপোৱা হৈছে সেইকাৰণে আমাৰ এই গাৰ্জেনবোৰে কি কৰিছে এই চৰকাৰী স্কুলত নপঢ়াই ল'ৰা ছোৱালীবোৰক ডাইৰেক্ট প্ৰাইভেট স্কুলত নাম লগাই দিছে কিন্তু আমাৰ নিচিনা দুখীয়া মানুহবোৰেতো আমি প্ৰাইভেট স্কুলত নাম লগাই দিব নোৱাৰো আমিতো সেই চৰকাৰী স্কুলতে লগাব লাগিব কাৰণ আমাৰ ঢেৰ টকা পইচা নাই আমি আৰু কিবাকে খাই বৈ জীয়াই আছোহে সেইকাৰণে কৈছো আমাৰ ল'ৰা ছোৱালীবোৰ যদি ভালদৰে শিক্ষা নাপায় ভালদৰে পঢ়া শুনা নকৰে তেতিয়াহ'লে ভাল মানুহ কেনেকে হ'ব কেনেকে ডাঙৰ মানুহ হ'ব আমাৰ মোৰ কথা গুৰুত্বই নিদিয়ে মিয়াহে কৈ আছে মই আপোনাৰ এই মিয়া শব্দটো একেবাৰে এই মামা মিঠাতেল কেতিয়া দিব দালি বইল কৰিয়ে খাই থাকিম নে মিঠাতেল দিব কোনে আপুনিয়ে কৈছিলে দেখোন মিঠাতেল দিম বুলি এই দালি চেনি নিমখে দি থাকিব নে মিঠাতেলটো দালি হল চেনি হল নিমখ হল চাউল হল এতিয়া কি লাগিব আৰু দালি চেনি নিমখ হল এতিয়া মামা মিঠাতেলটো লাগিছিলে নহয় মিঠাতেলো লাগিব যদি মিঠাতেলটো নিদিয়ে তেতিয়াহ'লে দালিকেইটা বইল কৰি খাব লাগিব নহয় দালি তেল মাৰিবলৈ মিঠাতেলটো লাগিব নহয় চাউল দালি চেনি মিঠাতেল 10,000 8,000 সব লাগিব বাপৰে বিজেপিক ভোট দিবলৈ নিদিয়ে বিজেপি চৰকাৰে ইমানবোৰ দিছে বিজেপি চৰকাৰক ভোট নিদি কাক ভোট দিম বিজেপিকেই ভোট দিম পাক্কা কথা কওকচোন এই মামা পাক্কা কবলৈ কি আছে ইয়া পাক্কা বিজেপিকে ভোট দিম দিব ঠিক আছে দালি চেনি নিমখ মিঠাতেলটো ফ্ৰী কৰি দিব নোৱাৰি নে এলাহে নহয় দালি চেনি নিমখ মিঠাতেল আচ্ছা ৰ'ব মিঠাতেল আধা লিটাৰ নে 1 লিটাৰ এই মামা মিঠাতেল আধা লিটাৰ নিদিব মিঠাতেল আধা লিটাৰ দিলে আমাৰ যে ল'ৰা ছোৱালী শুকান ৰুটি নাখায় নহয় এই তেলত ভাজা ৰুটিহে খায় এই তেলত ভাজা ৰুটি আধা লিটাৰ মিঠাতেল দি খাই শেষ কৰি দিব দালিত তেল মাৰিবলৈ নহ'ব নহয় আপুনি 1 লিটাৰকে দিব মিঠাতেল বাপৰে সঁচাই কৈছে সঁচাই আপোনাক ভোট দি জিকাম আপুনি আধা লিটাৰ মিঠাতেল দিব নেকি 1 লিটাৰকে দিব ঠিক আছে এইবাৰ আপোনালোকে মোক আকৌ চৰকাৰ বনাব সুবিধা দিয়ক দালি চেনি তেল মিঠাতেল মই বিনা পইচাত আপোনালোকক দি দিম অ মামা আমাৰ যে অসমখনত বহুত ডাঙৰ সমস্যা আছে এই সমস্যাবোৰ আনে কেতিয়াও সমাধান কৰিব নোৱাৰে সমাধান যদি কৰিব পাৰে আপুনিহে সমাধান কৰিব পাৰিব আৰু আপুনি কেইবছৰ ৰাজনীতি কৰিম বুলি ভাবিছে বাৰু কওকচোন অসমৰ যিবিলাক সমস্যা আছে সেইবিলাক সমস্যা সমাধান কৰিবৰ কাৰণে মই ভাবো যে আৰু 5টা বছৰ ৰাজ্য ৰাজনীতিত থকাৰ মোৰ প্ৰয়োজনীয়তা আছে 5 বছৰ নহয় আমাৰ এই অসমখন পুনৰ অসম বনাবৰ কাৰণে আপোনাৰ নিচিনা ব্যক্তি এজন আমাৰ মাজত সদায় প্ৰয়োজন সেইকাৰণে আপুনি সদায় আমাৰ মাজত জীয়াই থাকক